দুলিয়াজানৰ বামুণগাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সদৌ ডিব্ৰুগড় জিলা ভিত্তিত অনুষ্ঠিত অবিৰত হৰিনাম সংকীৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছ ভাৰত বাল্য বিবাহ শিক্ষাৰ অধিকাৰ স্বাস্থ্যৰ ওপৰত সজাগতা মাদক দ্ৰব্য বৰ্জন আৰু অন্ধবিশ্বাস সন্দৰ্ভত ভাষণ প্ৰদান কৰে সোণোৱালে ৰাজ্যৰ সৈতে হৰিনামো পৰিৱেশন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইফালে টেঙাখাটত অনুষ্ঠিত তৃতীয় জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী লাঙি গদাপানী ক্ষেত্ৰৰ 21 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা টাই সাংস্কৃতিক মহোৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সৰ্বানন্দ সোণোৱাল এই মহোৎসৱত অংশগ্ৰহণ কৰে দেশী বিদেশী পৰ্যটকে ভাল হৈছে খুব সুন্দৰভাৱে আয়োজন কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীক একেখন মঞ্চতে ঐক্যবদ্ধ কৰি একেলগে সমাজখন শক্তিশালী কৰাৰ বাবে জাতিটো শক্তিশালী কৰাৰ বাবে যিখিনি সংকল্প লৈছে ই অত্যন্ত প্ৰশংসনীয় আৰু আদৰণীয় গতিকে মই তেখেতসকলৰ সকলো ধৰণৰ সফলতা কামনা কৰিছোঁ আমি অত্যন্ত আনন্দিত যেহেতু আমি টেঙাখাটৰ এই লাঙি গদাপানী ক্ষেত্ৰত তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ আমি উদযাপন কৰিছোঁ আৰু এই উদযাপনৰ আজি চতুৰ্থ দিন যোৱা কালিলৈকে তৃতীয় দিন সম্পূৰ্ণভাৱে সুন্দৰভাৱে পাৰ হৈ গৈছে আজি চতুৰ্থ দিনৰ কাৰ্যসূচী চলি আছে আজি ইতিমধ্যে মিতিৰ মেল নামেৰে এটা কাৰ্যসূচী চলি আছে এই কাৰ্যসূচীত আমি আমাৰ বিভিন্ন টাই জনগোষ্ঠীয় নেতৃত্বসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমাৰ এই টাই জনগোষ্ঠীসকলৰ লগত অতীজৰে পৰা মৃত্যুৰ সম্পৰ্কেৰে বান্ধ খাই থকা যিবিলাক জনগোষ্ঠী আছে তেখেতলোকৰ জনগোষ্ঠীৰ নেতৃত্ববিলাক আমি মাতিছোঁ তেখেতসকলৰ মাজত এটা সুন্দৰ আলোচনা ইতিমধ্যে চলি আছে এটা বন্ধুত্ব সুলভ বা এটা সম্প্ৰীতি এটা বাতাবৰণ তৈয়াৰ কৰাৰ পৰা আলোচনা চলি আছে